হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে 2024 আৰু 25 চনত চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা ব্যক্তিসকলৰ বাবে বহুত ভাল খবৰ, কিয়নো ইতিমধ্যে চৰকাৰী ঘৰৰ আবেদন কৰা ব্যক্তিসকলৰ কাৰণে মাৰ্চ মাহতে ইতিমধ্যে ফাইনেল যিখন লিষ্ট ওলাইছে, আপোনাৰ গাঁওখনত কিমানজন মানুহে এই ঘৰৰ কাৰণে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিছিলে আৰু কাৰ কাৰ নাম আহিছে, আপোনাৰ নামটো এই লিষ্টত ফাইনেল হোৱা লিষ্টত আপোনাৰ নামটো আছে নে নাই, আপুনি এই লিষ্টখন আপুনি কেনেকৈ চেক কৰিব যে এই ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নাম ওলাইছে নে নাই। আপোনালোকে এই যিখন লিষ্ট দেখিবলৈ পাইছে, এই লিষ্টত নাম থকা ব্যক্তিসকলে মে' মাহৰ আগত লাভ কৰিব প্ৰথম কিস্তি টকা। আপোনালোকে কেনেকৈ চেক কৰিব এই যিখন লিষ্ট মাৰ্চ মাহত ওলাইছে, এই লিষ্টত আপোনাৰ নাম আছে নে নাই। মই আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই মাৰ্চ মাহৰ যিখন ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টখন ওলাই পৰিছে, এই লিষ্টখন চেক কৰি নিজৰ ঘৰটো গ্ৰহণ কৰিব পাৰে। তেন্তে বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই মাৰ্চ মাহৰ ভেৰিফিকেশ্যন হোৱা ফাইনেল লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকৰ পোনপ্ৰথমে এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে যেতিয়া এইটো ৱেবছাইটত আহিব, তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হৈ পৰিব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব বহুতখিনি অপশ্যন দিয়া হৈছে। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব যে আপোনালোকৰ ঘৰটো কেনেকুৱা হ'ব বা কি হ'ব, আপোনালোকে চব ইয়াত চাব পাৰিব। গতিকে আপোনালোকে ইয়াত তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত চাব মোৰ টাৰ্গেট, কিমানজনে মোৰ টাৰ্গেট কৰিছিলে, কিমানজনৰ টাৰ্গেট দিয়া আছিলে। আপোনালোকে এই ডিটেইলছত ক্লিক কৰি আপোনালোকে গোটেই তথ্যটো আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াত দিয়া হৈ আছে ৰেজিষ্টাৰ বুলি, ইয়াত দিয়া হৈ আছে ৰেজিষ্টাৰ মানে কিমানজনে ৰেজিষ্টাৰ কৰিছে, কোন কোন গাঁৱত ৰেজিষ্টাৰ কৰিছে। আপোনালোকে এই ডিটেইলছত ক্লিক কৰি আপোনালোকে চব তথ্যবোৰ জানিব পাৰিব। তাৰপিছত চেনচন হৈছে কিমানজনৰ পৰা কিমানজনে মুঠ কিমানজন টাৰ্গেট কৰা হৈছিলে, কিমানজনৰ ঘৰ দিব বুলি, আৰু কিমানজনে ৰেজিষ্টাৰ কৰিছে আৰু কিমানজনৰ ঘৰটো চেনচন হৈছে। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত দুটা আকৌ নতুনকৈ অপশ্যন পাব, কমপ্লিট বুলি লিখা হৈছে। যিসকলে চৰকাৰী ঘৰটো ইতিমধ্যে কমপ্লিট পাই গৈছে, সেইসকলৰ কাৰণে এইটো আহিছে কমপ্লিট। তাৰপিছত আপোনালোকৰ ফাণ্ড ট্ৰান্সফাৰ যিসকলৰ ফাণ্ড ট্ৰান্সফাৰটো চলি আছে, সেইসকলক ইয়াত আপোনালোকে ডিটেইলছত ক্লিক কৰি আপোনালোকে ইয়াত চব চাব পাৰিব। তাৰপিছত আপোনালোকে ওপৰত স্ক্ৰল ডাউন কৰিব। ওপৰত স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে ইয়াত নিশ্চয় চাগে দেখাই পাইছে যে চৰকাৰী ঘৰটো কেনেকুৱা হ'ব। ইয়াতো আছে, আপোনালোকৰ ইয়াতো আছে, চব আছে। আপোনালোকে অলপ নিশ্চয় ভালদৰে চাই মেলি পঢ়ি ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকে এই লিষ্টখন আপোনালোকে চেক কৰিব হ'লে প্ৰথমতে আপোনালোকৰ এই ওপৰত যিটো লাইন আছে, এই লাইনত আপোনালোকে ধ্যান কৰিব লাগিব। এই লাইনত আপোনালোকে প্ৰথমতে চাব, ইয়াত লিখা আছে যে এবাউট বুলি লিখা আছে, তাৰপিছত আৱাজ অফ বুলি লিখা আছে, ডকুমেণ্ট লিখা আছে, ষ্টাক হোল্ডাৰ্ছ লিখা আছে, ছাকচেছ ষ্টৰিজ লিখা আছে, কণ্টেক্ট। ইয়াত কোনটো কি হয় মই আপোনালোকক আৰু এখন ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনালোকে কমেণ্ট বক্সত জনাব যে আপোনালোকৰ এই চৰকাৰী ঘৰৰ কাৰণে এভৰিথিং কামৰ কাৰণে এইটো ৱেবছাইটত এভৰিথিং কাম কৰিব পৰা যায়। আপোনালোকৰ কি কেতিয়া দৰকাৰ হয় আপোনালোকে মোক কমেণ্ট কৰি প্লিজ জনাব। মই কমেণ্ট বক্সত আপোনালোকে জনাব, মই আপোনালোকক ভিডিঅ'টো বনাই দিম। তাৰপিছত আপোনালোকৰ এই যিখন আছে, আপোনালোকৰ মাৰ্চ মাহৰ ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে চাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এই আৱাজ অফ বুলি এবাউটৰ লগত আৱাজ অফ বুলি এটা অপশ্যন আছে। আপোনালোকে চিম্পলি এই আৱাজ অফটোত এটা ক্লিক কৰিব লাগিব। আপোনালোকে যেতিয়া এই আৱাজ অফটোত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ সন্মুখত 5টা অপশ্যন আহিব। প্ৰথমতে ডাটা এণ্ট্ৰি, ৰিপৰ্ট, FTO ট্ৰেকিং, পে'মেণ্ট, প্ৰিফাৰেন্স ইণ্ডেক্স। গতিকে আপোনালোকে এই আপোনালোকৰ ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টখন চেক কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমতে এই ৰিপৰ্টত এটা ক্লিক কৰিব লাগিব। আপোনালোকে যেতিয়া ৰিপৰ্টত এটা ক্লিক কৰিব, তেতিয়া আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব।
এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে প্ৰথমতে ইয়াত লিখা আছে এ নম্বৰত লিখা আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টছ বুলি লিখা আছে। মই আপোনালোকক আগতীয়াকৈ জনাই দিছিলোঁ যে আপোনালোকে এইটো ৱেবছাইটত চৰকাৰী ঘৰৰ সকলো ধৰণৰ এভৰিথিং কাম আপোনালোকে এইটো ৱেবছাইটত কৰিব পাৰিব। ইয়াত বহুতো অপশ্যন দিয়া হৈ আছে, আপোনালোকে চাব পাৰিব তলফালে স্ক্ৰল ডাউন কৰিলে। গতিকে আপোনালোকৰ যদি কোনো মানে কিবা এটা অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সত প্লিজ মোক জনাব, মই আপোনালোকক সহায় কৰিব পাৰিম। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে বিত চাব যে ইয়াত লিখা হৈ আছে বি নম্বৰত লিখা আছে ফাইনেন্সিয়েল প্ৰগ্ৰেছ ৰিপৰ্টছ। তাৰপিছত আপোনালোকৰ চি নম্বৰত লিখা হৈ আছে ইয়াত কি লিখা হৈ আছে ছ'চিয়েল প্ৰগ্ৰেছ ৰিপৰ্টছ। তাৰপিছত ডি নম্বৰত লিখা আছে ডিস্ক ৰিপৰ্টছ। আপোনালোকে এই ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে চাবলৈ হ'লে আপোনালোকৰ একেবাৰে তলত স্ক্ৰল ডাউন কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে ইয়াত চাব ইচ নম্বৰত লিখা হৈ আছে ছ'চিয়েল অডিট ৰিপৰ্টছ। তাৰপিছত 1 নম্বৰত লিখা হৈছে বেনিফিচাৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, মানে যিসকলৰ মানে ইতিমধ্যে মানে আপোনালোকৰ ডকুমেণ্টটো মানে ভেৰিফিকেশ্যন কৰা হৈছে সেইসকলৰ মানে লিষ্টখন ইয়াত আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে ইয়াত এটা ক্লিক কৰি দিব বেনিফিচাৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৱেবছাইটটো লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো যেতিয়া অ'পেন হ'ব তেতিয়া আপোনালোকে ইয়াত প্ৰথমতে ইয়াত চাব পাৰিব যে দুটা অপশ্যন দিয়া হৈছে, বেক আছে আৰু এটা হোম আছে। গতিকে আপোনালোকে এইকেইটাত আপোনালোকে একো কৰিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত চাব যে MIS ৰিপৰ্ট বুলি লিখা আছে, MIS ৰিপৰ্টছ। তাৰপিছত চিলেকশ্যন ফিল্টাৰ্ছ, আপোনালোকে মানে যি মানে চিলেক্ট কৰিব দিছে আপোনালোকে এইকেইটা চিলেক্ট কৰিব লাগিব। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। গতিকে আমি সকলোৱে অসমৰ হয় সেইকাৰণে আসামটো আমি চিলেক্ট কৰিছোঁ। আপোনালোকে যেতিয়া আসামটো চিলেক্ট কৰিব তেতিয়া আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ইয়াত পঞ্চায়তটো আৰু আপোনাৰ গাঁওটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাব যে ইয়াত এটা মানে কুৱেশ্যন দিয়া হৈছে 22 + 40 কিমান হয়, আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। ইয়াত আপোনালোকে বহুৱাই দিব। বহুৱাৰ পিছত আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে চাব ছাবমিট বুলি লিখা আছে, ডাউনলোড এক্সেল। আপোনালোকে এই মানে যিখন PDF ওলাইছে এইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব, PDF কৰি লৈ ল'ব পাৰিব। তাৰপিছত আপোনালোকে তলফালে ইয়াত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে প্ৰথমতে আপোনাৰ চিৰিয়েল নাম্বাৰটো ইয়াত থাকিব। তাৰপিছত বেনিফিচাৰী ফাদাৰ্ছ স্প'জ নেম ৰিচ নংটো ইয়াত থাকিব আপোনালোকৰ। তাৰপিছত স্কিম নেমটো ইয়াত থাকিব PMAYG, আপোনালোকে কিমান চনত মানে আবেদন কৰিছিলে আপোনালোকে তাত চিলেক্ট কৰি লৈ ল'ব প্ৰথমতে, আৰু আপোনালোকৰ নামটো ইয়াত বিচাৰি লৈ ল'ব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কেনেকৈ এই মাৰ্চ মাহৰ লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। গতিকে আপুনি যদি মোৰ চেনেলত নতুন আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্টখন চেক কৰিব পাৰে।